মৰ্নিং গাইজ আৰু আজি সময় হৈছে ৰাতিপুৱা 9টা বাজিছে আৰু আমি ঘৰৰ পৰা আহিছোঁ। কালি যোন তেজপুৰ লখিমপুৰৰ পাৰ্টি আহিছিলে যেন এই পাৰ্টি আমাৰ গাড়ী লোৱা হৈ গ'ল। কালি ঘূৰি ঘূৰি আমনি লাগি গ'ল আৰু ভিডিঅ' বনাবলৈও নহ'ল। একদম মানে লাষ্টত গৈ পেলাই আপোনাৰ গাড়ীখন আমাৰ ফাইনেল হ'লগৈ। ফাইনেল কৰিলোঁ আৰু এজন থাকিবলগীয়া হ'ল তাৰপিছত একো নাই তেওঁ তেতিয়া আমি গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ বৰ্তমান মালিকৰ ঘৰতে আজি কালি থকালোঁ সিহঁতক। বলক দেখুৱাওঁ কেনেকুৱা কি ধৰণৰ গাড়ী ল'লে আপোনালোকক মই দেখুৱাই আছোঁ। আৰু আপোনাৰ গাড়ী 4-5খন চালোঁ, তাৰ ভিডিঅ' বনাবলৈ নহ'ল মানে একদম টেনশ্যন। গাড়ী বিচাৰি পোৱা নাই, ভাল গাড়ী পোৱা নাই। বলক গৈ আছোঁ, মানুহজনক দেখুৱাই আছোঁ গৈ পেলাই। ফাইনেলি আমাৰ গাড়ী কাম হৈ গ'ল আৰু দাদাসকল যাব লৈছে লখিমপুৰত। দাদা আপোনাৰ নামটো জনাব? মোৰ নাম ৰাজীৱ কমান। ৰাজীৱ আপোনাৰ ৰাজীৱ তামাং কমান। মিচিং মানুহ। মিচিং মানুহ ন? কেনেকুৱা ভাল লাগিছে না? ভাল লাগিছে। ঠিকে আছে? ঠিকে আছে। ভাল লাগিছে। আৰু গাড়ীটো আপুনি কেনেকুৱা পালে কওক? গাড়ীটো ভাল লাগিছে। ভাল লাগিছে ন? ভাল, গাড়ীখন ভাল বাৰু। আৰু আমিও চাইছোঁ ধুনীয়াকৈ দাদাক গাড়ীখন চাই ল'ব দিছোঁ। যদি বেয়া গাড়ী হয় নিবলৈ দিয়া নাই আৰু নালাগে ল'বলৈ বেয়া গাড়ী। মোৰ ওচৰততো ভাল গাড়ীয়ে থাকে আৰু প্ৰায় যিমান গাড়ী হওক ভাল গাড়ীয়ে দিম আপোনালোকক। ভাল লাগিছে। যোৱাকালি আপোনাৰ যোৱা কথা আছিলে দাদাসকল। আৰু আপোনাৰ ইয়াত মানে কথা এটা হ'ল, তেওঁলোকৰ ট্ৰেঞ্জেকশ্যনত আমাৰ 1 লাখ টকা পে'মেণ্ট কৰিব পাৰিলে আৰু 1 লাখ টকা নোৱাৰিলে। সেইকাৰণে মালিকৰ ঘৰতে গাড়ীখনত থাকিব লগা হ'ল। আৰু ভাল লাগিছে ন? ঠিকে আছে? গাড়ী ঠিকে আছে। ঠিকে আছে, ঠিকে আছে। আৰু ভালে লাগিলে। কষ্টটো হৈছে আৰু কষ্টটো ঠিকে লাগিছে। কষ্টৰ নিচিনা লগা নাই। চব নিজৰ মানুহ নিচিনা লাগিলে। নাই এইটোৱে আৰু ফ্ৰীকৈ ধুনীয়াকৈ আপোনালোকো আহিব পাৰিব। একদম ফ্ৰী, আপুনি টেনশ্যন ল'ব দৰকাৰ নাই। আমাৰ ওচৰত আহিলে ধৰক বোলে আমি বেয়া গাড়ী দি পঠাম তেনেকুৱা নহয়, আপোনালোকে চাই ল'ব নেকি। আমি গোলাঘাটত আগবঢ়াই থ'বলৈ আহিছোঁ দাদাহঁতক। আৰু ইমান দূৰ যাব ন। কালি আপোনাৰ ইমান ঘূৰিলোঁ মানে গাড়ী, আপোনাৰ কালি ভিডিঅ' বনাবলৈ নহ'ল মোৰ। তো এয়াই আছিলে গাড়ী আজি, আৰু ধুনীয়া গাড়ীখন। আৰু এই দাদাজনে লৈছে। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মধু কামান। মই লখিমপুৰৰ পৰা আহিছিলোঁ। লখিমপুৰ হয় বৰ্তমান ময়ো এই দাদাক ইউটিউবতে চাইছিলোঁ। ইউটিউবত চাই মেলি এনেকৈ কণ্টেক্ট কৰি আহিছিলোঁ। ধুনীয়া ৰেছপন্স পাইছোঁ। ঠিক আছে। আৰু আপোনাৰ মানে পৰহি অহা আমি কালি গাড়ী চালোঁ, বহুতকেইখন গাড়ী চালোঁ, কিন্তু গাড়ী ইমান হেৰি কৰিব নোৱাৰিলোঁ। আৰু কালি মানে গাড়ী এখন ৰাতি ফাইনেল হ'ল। কালি যোৱাকৈ কথা আছিলে, এওঁ মানে অলপ ট্ৰেঞ্জেকশ্যনৰ কাৰণে গাড়ী নিব নোৱাৰিলে। আজি গৈছে দিনত ধুনীয়াকৈ যাব। আৰু ভাল লাগিছে ন? একদম ভাল লাগিছে। আৰু নেক্সট টাইম আকৌ নেক্সট টাইম এইটো একদম লাইন হৈ থাকিব। থাকিব, একো নাই, এটা বন্ধু নিচিনা থাকিব। একদম ঠিক আছে, 100%। একদম মজা গাড়ীখন নিছে আজি। আৰু এজনো ছেটিছফাই হৈছে। আপোনালোকো আহক, আপোনালোককো ভাল গাড়ী দি পঠিয়াম, ছেটিছফাই হ'ব। ঠিক আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আৰু এওঁলোক যাব লৈছে। বাই বাই তেতিয়াহ'লে। আৰু ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, সকলো কৰি দিব। আৰু ঠিক আছে, গাড়ীখন দেখুৱাইছোঁ আপোনালোকৰ আগত। এইখনেই গাড়ী আছিলে, একদম ধুনীয়া গাড়ী চব, টিপটপ কণ্ডিশ্যনৰ গাড়ী। কণ্ডিশ্যন দেখুৱাই দিছোঁ এবাৰ আপোনালোকক। এই টায়াৰ কণ্ডিশ্যন চব একদম মজা গাড়ী হয়। অকণ মজা হৈ আছে গাড়ী। চাওকচোন বাৰু এইখন গাড়ী এইখন আপোনাৰ 2 লাখ টকা লোৱা হ'ল। মজা হৈছে গাড়ীখন। এইবাৰ ছাৰ আপুনিতো আছেই লগত। ঠিকে আছে, ঠিক আছে, যাওক তেতিয়াহ'লে দেই। ভাল লাগিল, ভাল লাগিল। ঘৰত গৈ ফোন কৰিব, ধুনীয়াকৈ ফোন কৰিব। আৰু আমাৰো এটা টেনশ্যন থাকে ন, ঘৰ নোপোৱালৈকে চিন্তা হৈ থাকে ন। আৰু আপোনাৰ ট্ৰেন্সফাৰৰ কথা লৈ টেনশ্যন ল'ব, আমি কাম এইবোৰ গোটেইখিনি চাই ল'ম। ঠিক আছে, যাওক। বাই বাই। ঠিক আছে, গ'ল, বাই বাই। আৰু আমিও যাব লৈছোঁ বৰ্তমান, আমিও গৈ থাকোঁ, ঘৰলৈ গৈ থাকোঁ। দাদাই কৈ আছিলে মানে ইপিনৰ পৰা যাম বুলি কৈ আছিলে। কোনফালৰ পৰা? এইফালে যাম। ব'লক তেতিয়াহ'লে আমিও গৈ থাকোঁ ঘৰলৈ। আৰু কামো আছে অকণমান। 2 দিন বহুত কষ্ট হ'ল। কেনেকুৱা তোমাৰ ফিলিং কেনেকুৱা?
কষ্টটো হৈছে বাৰু ন কষ্টটো হৈছে ৰাতি 12টা বাজিছে 1টা বাজিছে হয় না? কালি যোৱাকালি মই এটা হৈছে ইমান দূৰৰ পৰা অহা মানুহবোৰক মানে ছেটিছফাই কৰি পঠাব পাৰিলোঁ হয় সেইটো সুখী ন আহা ঠিক আছে এজনৰ আমাৰ এই দাদা বিন্দাছ গোটেই দিনটো আমি ঘূৰি আছোঁ গাড়ী লৈ ওলাই নিজৰ তেল খৰচ কৰি আৰু মানুহ কেইজন আছে গাড়ী আপোনাৰ গাড়ী আমি কষ্ট কৰাৰ বিনিময়ততো কিবা এটা পাবই লাগিব ন গাড়ী ঘূৰাও ন বলক